Welcome to my lifestyle blog. সময় নাপালো অলপমান দাড়িখিনি ট্ৰিম কৰি লৈছো গোটেই দাড়ি পৰি গৈছে মই গা ধুবা লাগে বা পুৱাই পুৱাই একদম ৰন কামত লাগি গেল মানে দিয়া দিয়া গা ধুম দিয়া তুমি যোৱা ঘৰত যোৱা এটা কি কৰি আছা হয় নেকি তুমি ঘৰত যোৱা মই গাটো ধুই লওঁ কামে কাম আজি ৰণৰ কামে কাম বা আত্তানি কামে কাম আৰু এখনতো দি সিফালে দি নহয় বেগা এইটো এটা নেৰিলিয়ে দেখো মোক বেয়া পাওঁ যে আকৌ সুমা খালি দেখো একেবাৰে গোটেই শেষ কৰি খা মোক বুলি কৈছো আমাৰ বাপাই চাইনাটো দিনটো কি কৰে দিনটো মোক এনেকে থাকিব আজিতো তই আৰু অলপ জ্বালা পাবি ময়ো টাইম দিবা নোৱাৰিম আজি তোমাক নেনো দে বাপা মই এইয়া ওদালগুৰিত যাম হা খৈৰাবাৰীত যাম দাদাক কাপোৰ চাপোৰ পৰা ভৰাই দিছো কাপোৰ চাপোৰ ভৰাই দিছো কিন্তু ক'ত যা হলে কোৱা হলি নাই আৰু ৰন এইটো কোনে দিছে মোক গিফ্ট কোনে দিছে গম নোপোৱা ৰণৰ মাকে গিফ্ট দিছে মোক এইটো ইটা ফাৰ্ষ্ট ট্ৰেক ধুনীয়া লগত হয় 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 সিট বেল মাৰিম কাৰণ আমি অলপমান দূৰ জায়গা যাম মৃদুল দা অংকুৰ দা আমাৰ শুটিং লোকেশন খৈৰাবাৰী এইটো ড্ৰেছ আৰু পিন্ধি ললো আহি পাই গেলো আমি কি পাই গেলো অংকুৰ দা তামৰেশ্বৰ দেৱালয় পুৰণা একদম পৌৰাণিক বহুত পুৰণি মই আজি ফাৰ্ষ্ট টাইম নামটো শুনি আছিলো আজি ফাৰ্ষ্ট টাইম আহিছো এইটো মন্দিৰত হিন্দু ধৰ্মৰ মতে অসমীয়াৰ শাওণ মাহটো মহাদেৱৰ মাহ বুলি কোৱা হয় আৰু মহাদেৱৰ শাওণ মাহটো অতিকে প্ৰিয় আছিলে সেইকাৰণে শাওণ মাহত মহাদেৱক পূজা অৰ্চনা কৰা যায় আৰু মহাদেৱৰ ভক্তসকলে শাওণ মাহত প্ৰতি সোমবাৰে উপবাসে থাকি বলবম পালন কৰে আৰু বলবম উপলক্ষে এইবাৰ এটা সুন্দৰ গীত এই তাম্বেশ্বৰ মন্দিৰত আমি শ্বুটিং কৰিবৰ কাৰণে আহিলোঁ আজি মানে এটা গানৰ শ্বুটিঙৰ কাৰণে আজি আহিলোঁ তাম্বেশ্বৰ মন্দিৰত আৰু পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া আৰু এতিয়া আমাৰ গানৰ শ্বুটিং হ'ব পুৰা আজি বলবমৰ ফিল এটা আহি গৈছে নে ৰাহুল ভাই একদম পুৰা ফুল গেটআপ পুৰা ৰেডি একদম কেনেকুৱা লাগিছে গোটেই গেৰুৱা গেৰুৱা হৈ গৈছে আৰু গোটেই এইফালে আমাৰ ভাৰ্গৱ দা আছে এই ভাই আছে এয়া আমাৰ ৰিপুল ভাইও আছে দা জেং লগা হৈছে তোমাক এতিয়া মন্দিৰৰ পৰা অলপমান দূৰত যাম গোটেইকেইটা বেলেগ শ্বুট প্লেচলৈ মহাদেৱ ফিল আহি গৈছে এইটো পুখুৰী আমাৰ মৃদুল দাৰ ভাগত পৰিছে আমাৰ খোল আৰু তোমাৰ এইটো কি মাল এইটো কি মাল বুলি কয় নামটো আৰু মই এইটো মই লাষ্টত এইটো চিটত বহি ভাল লাগে যা যা শুনি যা বলবমৰ উপলক্ষে এই গানটো বনোৱা হৈছে আপোনালোকে বলবমৰ সময়ত বজাব পাৰিব লগতে ৰিলছ বনাব পাৰিব বিৰাট সুন্দৰ হৈছে গানটো এইটো হ'ল ইম্পৰ্টেণ্ট কথা এয়া শ্বুটিং একদম বতৰটো ধুনীয়া আৰু ভিডিঅ'টো কৰি ভাল লাগছে মানে মহাদেৱৰ গান আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব চাব ৰিলছ বনাব শাওণ মাহ পৰিছে আৰু শাওণ মাহত যিহেতু আমাৰ হিন্দু ধৰ্মৰ মতে বলবমত যায় আৰু বলবমত যোৱাসকলে নিশ্চয় গমে পাব বহুত সুন্দৰ গান এটা মানে একদম ইয়াত পুৰা শালীনতাটো পুৰা আছে আৰু ধুনীয়াকৈ আমাৰ দুটাই গাইছে একদম আপোনালোকে ছাপোৰ্ট কৰিব নে কিবা এটা কৈ দিম একদম ধুনীয়া শ্বুটিং চলি আছে আৰু আমাৰ আগতীয়া বলবম শাওণ মাহৰ আগে আগে পাব গীতটি চবেই মন দিব আকলি ল'ব সহযোগ কৰিছে পুৰা ধুনীয়া আৰু আমাৰ ৰিপুলক দেখাই দিওঁ ৰিপুল ভাই মেইন মানুহ কেমেৰা পাৰ্চন নহয় আচ্ছা দিয়া এওঁ গোটেইকেইটা কৰি আছো এই তেওঁতো একদম তামাম ভোক লাগছিল বুঢ়া কেনে লাগিল এই একদম ধুনীয়া মজা আৰু ভাষা নাই ভাত খাব মাতিছে তামাম ভোক লাগছিল এইখিনি শেষ হোৱাৰ পিছতহে দাদাহঁতকো বহুত বহুত ধন্যবাদ মন্দিৰ কমিটিয়ে নহয় নে দাদা ইমান ধুনীয়া সুবিধা এটা কৰি দিছে ভালো লাগছে কিবা এটা গানৰ শ্বুটিং কৰবা এই ভাগাৰ গোটেই অংকুৰ দা কেনেকুৱা প্ৰথমবাৰ টেপা খাম আৰু কাম আছে আমাৰ গোটেইবিলাক এতিয়া খাই ল'ম খাই দি আগৰ দিনৰ মন্দিৰৰ যিবিলাক অৱশিষ্টবিলাক এই পুখুৰীটো খান্দোতে বোলে পাইছিল যাই থাকো ভাই আকৌ লগ পাম নেকি ভাল লাগিল শ্বুটিং কৰি আৰু ভিডিঅ'টো চাই কিনে সকলোৱে মন দিব বুলি আশা কৰিলো নেকি দাদা কিবা ক'ব নেকি লাষ্ট টাইম বাকী আমি কাম শেষ কৰিলো আজি আৰু অতি কম দিনৰ ভিতৰত আমি আহি আছো আপোনালোকৰ মাজলৈ
ভিডিঅ'টো যেন সকলোৱে আশীৰ্বাদ দিয়ে মৰম দিয়ে তাকে আশা কৰি ধন্যবাদ ধন্যবাদ। ভোলা